ضرب الله مثلا عبدا مملوكا لا يقدر على شيء ومن رزقناه منا رزقا حسنا فهو ينفق منه سرا وجهرا هل يستوون আল্লাহে উপমা দাঙি ধৰিছে আনৰ অধিকাৰভুক্ত এজন দাসৰ যাৰ কোনো বস্তুৰ ওপৰত অধিকাৰ নাই আৰু এনে এজন ব্যক্তিৰ যাক আমি আমাৰ তৰফৰ পৰা উত্তম জীৱিকা দান কৰিছো আৰু তেওঁ তাৰ পৰা গোপনে আৰু প্ৰকাশ্যভাৱে ব্যয় কৰে আলহামদুলিল্লাহি বাল আকসাৰুহুম লা ইয়ালামুন এটাকে কোৱাচোন উভয় ব্যক্তি সমান হ'ব পাৰেনে সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই প্ৰাপ্য বৰং সিহঁতৰ অধিকাংশই এই কথা নাজানে وضرب الله مثلا الرجلين أحدهما أبكم لا يقدر على شيء وهو كل على مولاه আল্লাহে আৰু উপমা দিছে দুজন ব্যক্তিৰ সিহঁতৰ এজন হৈছে বোবা কোনো বস্তুৰ ওপৰত তাৰ কোনো অধিকাৰ নাই আৰু সি তাৰ অভিভাৱকৰ ওপৰত বোজা হৈ আছে أينما يوجهه لا يأتي بخير هل يستوي هو ومن يأمر بالعدل وهو على صراط مستقيم যতই তাক পঠোৱা নহওক কিয় সি কোনো কল্যাণ লৈ আহিব নোৱাৰে তেনেহ'লে এই ব্যক্তি সেই ব্যক্তিৰ সমান হ'ব পাৰেনে যিয়ে ন্যায়ৰ নিৰ্দেশ দিয়ে যিজন আছে সৰল পথত ولله غيب السماوات والأرض وما أمر الساعة إلا كلمح البصر أو هو أقرب إن الله على كل شيء قدير আকাশসমূহ আৰু পৃথিৱীৰ অদৃশ্য বিষয়াদের জ্ঞান কেৱল আল্লাহৰেই কিয়ামত সংঘটিত হোৱাৰ বিষয়টো চকুত পলকৰ দৰে অথবা তাতোকৈ কম সময়ত নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান والله أخرجكم من بطون أمهاتكم لا تعلمون شيئا وجعل لكم السمع والأبصار والأفئدة لعلكم تشكرون আৰু আল্লাহে তোমালোকৰ মাতৃগৰ্ভৰ পৰা এনেকুৱা অৱস্থা তুলিয়াইছে যেতিয়া তোমালোকে একোৱে জানা নাছিলা আৰু তেওঁই তোমালোকক দিছে শ্ৰৱণ শক্তি দৃষ্টি শক্তি আৰু হৃদয় যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা ألم يروا إلى الطير مسخرات في جو السماء ما يمسكهن إلا الله إن في ذلك لآيات لقوم يؤمنون সিহঁতে লক্ষ্য কৰা নাইনে আকাশৰ শূন্য গৰ্ভত নিয়ন্ত্ৰণাধীন চৰাই চিৰিকটিৰ প্ৰতি আল্লাহৰ বাহিৰে আন কোনেও সেইবোৰক ধৰি নাৰাখে নিশ্চয় ইয়াত মুমিন সম্প্ৰদায়ৰ বাবে আছে নিদৰ্শন والله جعل لكم من بيوتكم سكنا وجعل لكم من جلود الأنعام بيوتا আৰু আল্লাহে তোমালোকৰ গৃহসমূহক তোমালোকৰ বাবে আবাসস্থল বনাইছে আৰু তেওঁই তোমালোকৰ বাবে পশুৰ চামৰাৰে ঘৰ তথা তম্বুৰ ব্যৱস্থা কৰিছে وجعل لكم من جلود الأنعام بيوتا تستخفونها يوم ظعنكم ويوم إقامتكم ومن أصوافها وأوبارها وأشعارها أثاثا ومتاعا إلى حين তোমালোকে সেইটো ভ্ৰমণ কালত আৰু অৱস্থান কালত সহজেই স্থানান্তৰ কৰিব পাৰা তেওঁই ব্যৱস্থা কৰিছে সেইবোৰৰ পচন মুখ আৰু চুলিৰ পৰা প্ৰস্তুত কৰিব পৰা কিছু কালৰ বাবে গৃহ সামগ্ৰী আৰু ব্যৱহাৰিক উপকৰণ والله جعل لكم مما خلق ظلالا وجعل لكم من الجبال أكنانا وجعل لكم سرابيل تقيكم الحر وسرابيل تقيكم بأسكم আৰু আল্লাহে যি সৃষ্টি কৰিছে তাৰ পৰাই তেওঁ তোমালোকৰ বাবে ছাৰ ব্যৱস্থা কৰিছে আৰু তোমালোকৰ বাবে পাহাৰত আশ্ৰয়স্থল বনাইছে আৰু তোমালোকৰ বাবে ব্যৱস্থা কৰিছে পৰিধেয় বস্ত্ৰৰ যিবোৰে তোমালোকক গৰমৰ তাপৰ পৰা ৰক্ষা কৰে আৰু তেওঁই তোমালোকৰ বাবে গৰমৰ ব্যৱস্থা কৰিছে كذلك يتم نعمته عليكم لعلكم تسلمون যিয়ে তোমালোকক যুদ্ধক্ষেত্ৰত ৰক্ষা কৰে এইদৰেই তেওঁ তোমালোকৰ প্ৰতি তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰিছে যাতে তোমালোকে আত্মসমৰ্পণ কৰা فإن تولوا فإنما عليك البلاغ المبين এটাকে যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে তোমাৰ কৰ্তব্য হৈছে কেৱল সুস্পষ্টভাৱে পਹੁঁচাই দিয়া
يعرفون نعمة الله ثم ينكرونها وأكثرهم الكافرون সিহঁতে আল্লাহৰ নিয়ামতক চিনি পায় তথাপিও সিহঁতে সেইবোৰক অস্বীকাৰ কৰে আৰু সিহঁতৰ অধিকাংশই হৈছে কাফিৰ ويوم نبعث من كل أمة شهيدا ثم لا يؤذن للذين كفروا ولا هم يستعتبون আৰু যেদিনা আমি প্ৰত্যেক সম্প্ৰদায়ৰ পৰা একোজনকৈ সাক্ষী উত্থিত কৰিম তাৰ পিছত যিসকলে শিৰিক কৰিছে সিহঁতক ওজৰ আপত্তি দাঙি ধৰিবলৈ অনুমতি দিয়া নহ'ব আৰু সিহঁতক আল্লাহৰ সন্তুষ্টি লাভৰ সুযোগো দিয়া নহ'ব وإذا رأى الذين ظلموا العذاب فلا يخفف عنهم ولا هم ينظرون আৰু যেতিয়া জালিমসকলে শাস্তি দেখা পাব তেতিয়া আৰু সিহঁতৰ শাস্তি লাঘৱ কৰা নহ'ব আৰু সিহঁতক অৱকাশো দিয়া নহ'ব وإذا رأى الذين أشركوا شركاءهم قالوا ربنا هؤلاء شركاؤنا وإذا رأى الذين أشركوا شركاءهم قالوا ربنا هؤلاء شركاؤنا الذين كنا ندعو من دونك فألقوا إليهم القول إنكم لكاذبون আৰু মুশ্ৰিকবিলাকে যেতিয়া সিহঁতৰ অংশীদাৰবিলাকক দেখিব তেতিয়া সিহঁতে ক'ব হে আমাৰ প্ৰতিপালক ইহঁতে হৈছে সেইসকল লোক যিসকলক আমি তোমাৰ অংশী কৰিছিলোঁ যিসকলক তোমাৰ পৰিৱৰ্তে আমি আহ্বান কৰিছিলোঁ তেতিয়া অংশীসকলে এই কথা মুশ্ৰিকসকলৰ পিনে উভতাই দি ক'ব নিশ্চয় তোমালোক হৈছে মিছৰীয়া وألقوا إلى الله يومئذ السلم وضل عنهم ما كانوا يفترون সেইদিনা সিহঁতে আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিব আৰু সিহঁতে যিবোৰ মিছা উদ্ভাৱন কৰিছিল সেইবোৰ সিহঁতৰ পৰা উধাও হৈ যাব الذين كفروا وصدوا عن سبيل الله زدناهم عذابا فوق العذاب بما كانوا يفسدون যিসকলে কুফৰি কৰিছে আৰু আল্লাহৰ পথৰ পৰা মানুহক বিৰত ৰাখিছে আমি সিহঁতৰ শাস্তিৰ ওপৰত শাস্তি বৃদ্ধি কৰিম কাৰণ সিহঁতে অশান্তি সৃষ্টি কৰিছিল ويوم نبعث في كل أمة شهيدا عليهم من أنفسهم وجئنا بك شهيدا على هؤلاء আৰু স্মৰণ কৰা যেদিনা আমি প্ৰত্যেক উম্মতৰ পৰা সিহঁতৰ মাজৰ পৰাই সিহঁতৰ বিৰুদ্ধে একোজনকৈ সাক্ষী উত্থিত কৰিম আৰু আমি তোমাক তেওঁলোকৰ ওপৰত সাক্ষী ৰূপে লৈ আহিম ونزلنا عليك الكتاب بيانا لكل شيء وهدى ورحمة وبشرى للمسلمين কাৰণ আমি তোমাৰ প্ৰতি কিতাপ অৱতীৰ্ণ কৰিছোঁ প্ৰত্যেক বিষয়ৰ স্পষ্ট ব্যাখ্যা হিচাপে লগতে মুছলিমসকলৰ বাবে পথ নিৰ্দেশ ৰহমত আৰু সুসংবাদ স্বৰূপে